গ্রেফতার করো টঙ্কে দেখা হুঁশিয়ার টঙ্কে দেখা হুঁশিয়ার টঙ্কে দেখা হুঁশিয়ার মাটির নামত দালালি করে টঙ্কে দেখা গ্রেফতার করো অসমীয়া মুসলমানক অত্যাচার করা বন্ধ করা অসমীয়া মুসলমানক অত্যাচার করা বন্ধ করা টঙ্কে দেখা হুঁশিয়ার এই জুই জ্বলিছে এই জুই জ্বলিছে টঙ্কে দেখা হুঁশিয়ার টঙ্কে দেখা হুঁশিয়ার দালালগিরি নচলিব আমি কলিতাকুছিৰ খিলঞ্জীয়া মুছলমান আৰু আমাৰ কলিতাকুছিৰ সকলো খিলঞ্জীয়া মুছলমানে আমি মিলা প্ৰীতিৰে হাতত আমি বাস কৰি আছোঁ। আমাৰ বৰ্তমান চৰকাৰে পদক্ষেপ লৈছে যে বাংলাদেশী খেদাক আপত্তি নাই। তাত বাংলাদেশী খেদাৰ নামত ইয়াতে কেইটামান হিন্দুত্ববাদী সংগঠনৰ কেইটামান নেতাই মানে দালালগিৰি আৰম্ভ কৰিছে। তাৰমানে হাজত আইন আছে, প্ৰশাসন আছে, আৰক্ষী থানা আছে, চক্ৰবিয়াসৰ কাৰ্যালয় আছে, মণ্ডল আছে, গাঁওবুঢ়া আছে। গতিকে তেখেতলোকে খবৰ নাপাওঁতে এই যিসকল দালাল আছে, দালালী সংগঠনৰ নেতা আছে, টঙ্কে ডেকা নামৰ যিগৰাকী দালাল খিলঞ্জীয়া মুছলমান ল'ৰাক কাণত ধৰি উঠাব কৰাই মাৰিছে, ফেচবুক লাইভ কৰিছে আৰু ফেচবুক লাইভ কৰি তেওঁক অত্যাচাৰ কৰিছে। এতিয়া মই গম পাইছোঁ যে তেওঁক এটা ৰুমত বন্ধ কথাত তেওঁক প্ৰাণে মৰে ভাবুকিও দিছে যে যদি এনেকুৱা ধৰণৰ কথা যদি বাহিৰত যদি লিক কৰা তেন্তে নেক্সট হয়তো তোমাক হয়তো প্ৰাণে আমি মাৰি পেলাম। এনেকুৱা ধৰণৰ ভাবুকি দি আপোনালোকে নিশ্চয়কৈ গম পাইছে যে তাত কিবা ক'ৰবাৰ বৰপেটাৰ মানুহৰ কিবা মাটি মানে ক্ৰয় বিক্ৰয়ৰ কথা চলি আছিলে। এতিয়া আমি গম পোৱা হিচাপত আমাৰ যিগৰাকী দাদা মুস্তাকিম হৈছে আমাৰ কলিতাকুছিৰ মেইন চকতে ঘৰটো। আৰু টঙ্কে ডেকাক যেতিয়া তেওঁক মাৰি আছে তেওঁ বাৰ বাৰ কৈছে যে মই কলিতাকুছিৰ ল'ৰা, আৰু তেওঁলোকে নিজে ইয়াতে মেধি মাটি কিনিব আহিছে। আচ্ছা, প্ৰথম কথা হৈছে তেওঁ যদি মাটিৰ দালাল, আৰক্ষী আছে, প্ৰশাসন আছে, টঙ্কে ডেকা হুইজ টঙ্কে ডেকা কোন হয়? টঙ্কে ডেকাক হাজো আৰক্ষী থানাত ৰাখি থৈ দিছে নেকি? গতিকে টঙ্কে হাজো আৰক্ষী থানাত এগৰাকী সুদক্ষ পৰিদৰ্শক বিষয়া আছে, তেখেতে বৰ্তমান শান্তি শৃংখলাভাৱে হাজোখন যিহেতুকে সুৰক্ষিত কৰি ৰাখি আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাক টঙ্কে ডেকাৰ নিচিনা দালালৰ দৰকাৰ নাই নহয়। টঙ্কে ডেকা আমাক সুৰক্ষা দিব নালাগে নহয়। টঙ্কে ডেকা আমাক বাংলাদেশীৰ পৰা আমাক ৰক্ষা কৰিব নালাগে নহয়। চৰকাৰ আছে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখন শক্তিশালী বুলি কোৱা হয়। গতিকে তেখেতৰ চৰকাৰখন কি টঙ্কে ডেকা নিচিনা দালালে তাৰমানে বাংলাদেশী চিলেক্ট কৰিব লাগিব নেকি? হুইজ টঙ্কে ডেকা কোন হয়? আৰু টঙ্কে ডেকাই বাংলাদেশী নে খিলঞ্জীয়া নে কোন হয় তেওঁ বিচাৰ কৰিব লাগে কোন হয়। আৰু তাত মাটি কিনিব গৈছে, যদিহে চৰকাৰী মাটি কিনিব গৈছে তেতিয়াহ'লে তাত আমাৰ আপত্তি নাই। তাত তেখেতক পুলিচত গোটাই দিয়ক, থানাত গোটাই দিয়ক, আৰক্ষী আছে, প্ৰশাসনে আছে, যে লাজত দিয়ক। তেতিয়া আমি ইয়াতে কেতিয়াও নাহিলোঁ হয়, কাৰণ আমি কোনো বাংলাদেশীৰ বক্তব্য নাই। কিন্তু আমাৰ এজন খিলঞ্জীয়া মুছলমানক তেওঁ এনেকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিব আৰু আমি চাই দেখি সদায় টঙ্কে ডেকাক আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে আপোনালোকৰ মাজেৰে সকীয়াই দিছোঁ। এই লাষ্ট ৱাৰ্ণিং তেখেতক, যদি ইয়াৰ পৰা যদি আৰু ভৱিষ্যত যদি আমাৰ অসমীয়া মুছলমানক যদি তেওঁ যদি আক্ৰমণ কৰাৰ যদি আমি যদি গম পাওঁ দালালিৰ নামত, তেতিয়াহ'লে ইয়াৰ পৰিণাম হয়তো ভয়াৱহ। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে আপোনালোকক আজি জনাই দিলোঁ। গতিকে এতিয়া আৰক্ষী প্ৰশাসন গৈছে, তেখেতক আনিছে। গতিকে বৰ্তমান বিষয়টো তদন্ত প্ৰক্ৰিয়াৰ মাজত আছে। গতিকে আমাৰ ইতিমধ্যে আমি এজাহাৰ অলৰেডি দিছোঁ। গতিকে পৰৱৰ্তী লগে লগে গ্ৰেপ্তাৰ হোৱা ঘটনা আহি যায়। কিন্তু যদিহে ইয়াত প্ৰশাসনে চৰকাৰে যদিহে আমাৰ ভাৰতৰ ধৰ্ম নিৰপেক্ষ দেশ এখন ভাৰতীয় সংবিধান মতে, ভাৰতীয় আইন মতে যদি চলে, তেতিয়াহ'লে অল আৰ ইকুৱেল ইন দ্য আই অফ ল যদি তেনেকৈ যদি চলে, তেন্তে এই যিটো আমাৰ অসমীয়া মুছলমানগৰাকীক মৰেল পুলিচিং কৰি মাৰিলে, কাণত ধৰাই উঠা বহা কৰালে, তেতিয়াহ'লে আমি নিশ্চয়কৈ টঙ্কে ডেকাক আমি লোকৰ ভিতৰত আমি বিচাৰিম। গতিকে আমাৰ দাবী টঙ্কে ডেকাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। আৰু হাজো প্ৰশাসন যিহেতুকে মই আকৌ এবাৰ কৈছোঁ, হাজো প্ৰশাসনে টঙ্কে ডেকাক কি ছাৰ্ভে কৰাৰ কাৰণে ৰাখি থৈ দিছে নেকি যে ক'ত কি বাংলাদেশী সোমাইছে, ক'ত কি সোমাইছে? যদি তেওঁক যদি প্ৰশাসনে যদি নোৱাৰে, তেওঁক যদি দায়িত্ব দিছে, তেন্তে আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ খিলঞ্জীয়া গাঁৱত যদি টঙ্কে ডেকাই আজিৰ পৰা যদি ভৰি দিয়ে, তেন্তে কিন্তু কথা বেয়া হ'ব দালালিৰ নামত। এইটো স্পষ্ট কথা।